আরে আৰু সাসপেন্স ক্ৰিয়েট নকৰিবিচোন কি হৈছে মোক এটা ক তুমি বুজিও নুবুজাৰ ভাওত হৈছে কিয় সোৱা জি কব লগা আছে মোক ডাইৰেক্টলি কোৱা এনেকে সালে বেৰে কুবাই কথা কোৱা মানুহ মই কিন্তু একেবাৰে ভাল নাপাম কি সপোন দেখিছিলি কচোন ৰাতিপুৱা কম ও মা আজি তুমি মোৰ লগতে খোৱাচোন মোৰ কিবা ভয় ভয় লাগি আছে এই তই কৈ দে না আসলতে স্বৰূপ আৰু মই এটা ডিচিশ্যন লৈছোঁ মানে আমিও কিবা এটা কৰোঁ মানে আৰে আমি কাম কৰা কথা ভাবিছোঁ ভাল কথা কৰ আকৌ কৰ মানে আমাকনো কাম এটা হঠাৎ এনেকৈ কোনে দিব আৰু নিজে কিবা এটা কৰিবলৈ ইমান টকাও নাই আমাৰ হাতত অঁ সেইকাৰণে আমি ভাবিছোঁ তই আমাক কাম এটা দে আমাৰো এটা ফিউচাৰ আছে দেচোন সদায়তো এনেকৈ থাকিব নোৱাৰি কথাটো তহঁতে ভালেই ভাবিছ ঠিক আছে তহঁতক মই এটা কাম দিম সঁচা কি কাম দিবি কি কাম তহঁতক ভালকৈ বুজাই দিব লাগিব এটা কাম কৰ ইয়াৰ পৰা বল 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 গাড়ীলে বল বল সোনকালে বল অ বাবা তই নহয় সোনকালে চাহ কাপ খাই কিবা ইম্পৰ্টেণ্ট ডিছকাশ্যন চলি আছিল নেকি নাই নাই আহাচোন ইয়াৰ আকৌ কি হ'ল এনেকে গুচি গ'ল যে নাই অ একো হোৱা নাই আহা তুমি একো নহ'লেনো এনেকৈ গুচি যায়নে নাই আহিব এতিয়া তুমি তুমি বহাচোন আণ্টি মই স্পষ্টকৈ কথা কৈ ভাল পাওঁ আপুনি হয়তো কথাখিনি ক'লে মোক বেয়া পাব কিন্তু মই আপোনাক ক'বই লাগিব কোৱাচোন অমিতৰ আচলতে কি হৈছে মই নাজানো কিন্তু সি যদি মোৰ প্ৰতি মনত ভুল ধাৰণা এটা লৈ এনেকুৱা কৰি আছে তেনেহ'লে সি সাংঘাতিক ভুল কৰি আছে এই যে আজি আপোনালোকৰ ঘৰলৈ আহিছিলোঁ ভাল মন এটা লৈ আহিছিলোঁ ভাবিছিলোঁ যে আপোনাক সন্মুখত লৈ তাক সকলো কথা ভালদৰে বুজাই ক'ম কিন্তু সি মোৰ লগত যিটো ব্যৱহাৰ কৰিলে ইয়াৰ পাছত মই নাভাবোঁ যে তাক বেলেগকৈ আৰু কিবা বুজাবলৈ আছে তাতোতকৈ ডাঙৰ কথাটো হৈছে তাৰ কথা আৰু কামে এতিয়া মোক জেদি কৰি তুলিছে সি যি কৰে কৰক আৰু ময়ো যিটো কৰিম বুলি ভাবোঁ সেইটো কৰিমেই কথাটো তাক কৈ দিব তহঁত ইমান ৰাতিপুৱাই আহিলি যে কথা আছে কি কথা কৈ আছো
ক এতিয়া কি কথা দেৱৰাজে আমাক কাম এটা দিছে আৰে সুত আকৌ কি কাম দিছে কি কাম বেয়া পাইছো মই তোক তাই তোৰ লগত কথা পাতিবলৈ আহিছিল আৰু তই এনেকুৱা কৰিলি যে তাইৰ লগত তই যদি কথাই নাপাত তেনেহ'লে সমস্যাটো কেনেকৈ সমাধান হ'ব তই পাহৰি গলি নেকি তাইৰ লগত তোৰ কি সম্পৰ্ক আৰে বিয়া ঠিক হৈছে তোৰ লগত তাইৰ কিবা যদি তহঁতৰ মনৰ অমিল হৈছে তেনেহ'লে কথা পাতি ঠিক কৰি ল'লে হ'ল সেইটোহে কথা এইবোৰ আকৌ কি কি হ'ল মুখেৰে একো মাত নিদিয়া হলি যে মোৰ একো ক'বলগীয়া নাই একো নাই একো নাই ঠিক আছে দে তেতিয়াহ'লে তোৰ যদি একো ক'বলগীয়া নাই তেতিয়াহ'লে ময়ো কথা পাতিম তুমি কি কথা পাতিবা মই যাম সিহঁতৰ ঘৰলৈ আৰু যি কথা পাতিবলগীয়া আছে তাতে পাতিম মই কৈছো দেখোন আপোনাক কিবা খবৰ থাকিলে মই নিজেই দিম নহয় দেৰি হৈ গৈ আছে যে সেইকাৰণে ভাবিলোঁ আৰে অলপতো দেৰি হ'বই আপুনি চাগে মোৰ কষ্টটো বুজি পোৱা নাই কওকচোন কওক বৰ্তমান আৰ্থিকভাৱে মই বৰ দুৰ্বল হৈ পৰিছোঁ চবফালে লোকচান অহাৰ ৰাস্তা কেনিও নাই খৰচৰ ৰাস্তা চব পিনে কামটো সোনকালে হ'ব বুলিহে মই জমা টকাকেইটা এনেকৈ উলিয়াই দিলোঁ এতিয়া মই অফিচটো চলাওঁ কেনেকৈ তেনেহ'লে এটা কাম কৰক কওকচোন আপোনাৰ যদি ইমানেই প্ৰব্লেম হৈছে পইচাখিনি ৰিটাৰ্ণ লৈ লওক অৱশ্যে টকাখিনি দিওঁতে কিছু সময় লাগিব টকাখিনি মোৰ হাতত নাইতো তেওঁলোকক কওক কামটো নাপালে টকাখিনি ঘূৰাই দিয়ক নাই 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 সেইটো কাম নকৰিব এইটোৱে মোৰ শেষ আশা আপুনি যিমান পাৰে কামটো সোনকালে উলিয়াই অনাৰ ব্যৱস্থা কৰক মইতো চেষ্টা কৰি আছোঁ আপুনি বাৰে বাৰে আমনি কৰি থাকিলে ঠিক আছে মই বাৰু আপোনাক আৰু আমনি নকৰোঁ ভাল খবৰ এটা সোনকালে আনি দিয়াৰ ব্যৱস্থা কৰক প্লিজ মই এতিয়া আহোঁ যাওক আজি 3টা বছৰে মই তাক চিনি নাপালোনে আৰু যদি তাক চিনিয়ে পাইছিলোঁ হঠাৎ সি কেনেকৈ অচিনাকি হৈ পৰিছে এয়া জাষ্ট আৰম্ভণিহে ইয়াৰ পিছত চাই থাক কোৰ পানী কলৈ যায় হে প্ৰভু অমিতৰ হৈছে কি মইতো একো ভুল কৰিছো বুলি ভাবা নাই তে মই অমিতক চিনি পোৱাত ভুল কৰিলো আজি 3টা বছৰে মই তাক চিনি নাপালোনে আৰু যদি তাক চিনিয়ে পাইছিলোঁ হঠাৎ সি কেনেকৈ অচিনাকি হৈ পৰিছে মই এতিয়া কি কৰিম তুমিয়ে কিবা এটা উপায় দিয়া প্ৰভু সহায় কৰা নহ'লে যে মই কি কৰোঁ একো ভাবিয়ে পোৱা নাই স্যাৰ আজিয়ে যাব লাগিব
অঁ আজিয়ে যাব লাগিব ছাৰ মোৰ অকলে যাবলৈ অসুবিধা হ'ব নেকি দেবু যাব তোমাৰ লগত অঁ ই আহি পাবৰ হৈছে সি আহিলে মই তাক সকলো কথা বুজাই দিম আৰু তুমি অঁ দেৱ আহিলা অঁ আহিলোঁ আহা বহা দেৱ পাপা যোৰাবাটত হস্পিটেলৰ কামটো আৰম্ভ কৰিম বুলি ভাবিছোঁ সেইকাৰণে তুমি আৰু চাইনি আজি তালৈ যাবা প্ৰকাশক মই ইতিমধ্যে কৈয়ে থৈছোঁ সি যথেষ্টখিনি কাম আগবঢ়াই থৈছে আজি তোমালোক দুই গৈ কামখিনি চাই ফাইনেল কৰি দিবা চাইনি ছাৰ এতিয়া তোমাৰ কিবা প্ৰব্লেম আছে নাই ছাৰ আপুনি হয় ভালে আছে হয় হয় আহকচোন আহক বহক আহিব বুলি আগতীয়াকৈ খবৰ এটা দিব পাৰিলেহেঁতেন নে আমাৰ এইক জনাইছিল নাই নাই মই আচলতে হঠাৎ আহিবলগীয়া হ'ল মানে এটা বিশেষ কাৰণত বিশেষ কাৰণ হয় বিশেষ কাৰণত যোৱাগৈ নেকি আহিছিলে মাত্ৰ যাওঁগৈ কলৈ যোৱা ঘৰলৈ যাওঁগৈ ঘৰলৈ অঁ কাম বনটো নাই এনেই থাকি কি কৰিম তাতে কি মন নবহা হৈছে মোৰ অফিচত কামটো নোহোৱালৈকে মই ক'তো শান্তিত থাকিব নোৱাৰোঁ তুমি এটা কাম কৰিবা কিবা প্ৰয়োজন হ'লে মোলৈ ফোন কৰি দিবা মই গুচি আহিম ঠিক আছে হে প্ৰভু কামটো সোনকালে হ'লে ভাল হয় আৰু দেখিলিতো শ্বাইনীৰ কামাল মানিছো কিন্তু কি মানিছ তোৰ ক্ৰেডিটক এয়া জাষ্ট আৰম্ভণিহে ইয়াৰ পিছত চাই থাক কোৰ পানী কলৈ যায় বানপানী নহ'লে ৰক্ষা ধেমালি কৰিছ নাই কৰাও ইমান চিৰিয়াছ চিটুৱেশ্যনত তোৰ লগত ধেমালি কৰিব পাৰি নেকি হা মাথো অকণমান সজাগ কৰি দিছোঁ কিহৰ সজাগ উৎসাহতে যাতে জোখতকৈ বেছি হৈ নাযায় শ্বাইনী ইমান কেঁচা নহয় বুজিছ অ'কে অল দ্য বেষ্ট থেংক ইউ নহয় মানে মই ভাবিছিলোঁ আচলতে অঁ আপুনিও আহি পালে যেতিয়া ভালেই হ'ল দিয়ক ইমান সোনকালে আহিল যে নাই এনেই আপুনি কেতিয়া আহিলে নাই বেছি সময় হোৱা নাই আচ্ছা এই শুনছ মানুহজনী কিয় আহিছে অ মই কেনেকৈ জানো যাচোন যা কি কথা পাতিছে শুনগৈ হে মনৰ দেই সি অনবৰতে কথা জুমিয়ে থাক দেখোন আপুনি দেখোন কৈছিলে তই কেলে কথা জুমি থাক বুলি সঁচাকে বৰ বেয়া দেই নিজে বেয়া কামবোৰ কৰিবলৈ ক'ব তাৰপিছত মোৰ বদনাম গাই থাকিব কি কথা পাতিছে একো গমো নাপাওঁ কি কৰোঁ বাৰু কি কথা পাতিছে বা ইহঁতে মৰণ নোহোৱাটো
এখেত বিশেষ কথা এটাৰ কাৰণে আহিছে। অঁ কি কথা? নহয় মানে মই আচলতে ইহঁত দুটাৰ বিয়াখন অলপ আগুৱাই দিব বিচাৰিছিলোঁ। আগতেতো মই নিজেই দুদিনমান সময় বিচাৰিছিলোঁ, কিন্তু এতিয়া ভাবিছোঁ যদি কাৰো একো অসুবিধা নহয় বিয়াখন সোনকালে পাতি পেলাওঁ নেকি, মানে এই মাহতে। এই মাহতে? হয়, মানে এনেনো ৰৈ থাকি কি লাভ। আচলতে এইকেইদিন মোৰ অফিচত এটা প্ৰব্লেম চলি আছে, কেতিয়াকে ঠিক হৈ ক'ব নোৱাৰোঁ। চৰি, আপোনাৰ প্ৰস্তাৱটো মই মানি ল'ব নোৱাৰিম। মৰম নোহোৱাটো মনে মনে কথা শুনি আছে ন? মোৰ কি দৰকাৰ আনৰ কথা মনে মনে শুনিবলৈ? মোৰ এইবোৰ অভ্যাস নাই দেই। বৰ্তমান মোৰ হাতত পইচা পাতি একেবাৰেই নাই। যি য'ত জমা কৰি আছিল চব কাম এটাত লগাই দিছোঁ। গতিকে এই মাহলৈ কিয় 2-3 মাহলৈ মই এইবোৰ কথা ভাবিব নোৱাৰোঁ। ৰ'ব, আপুনি বা ইমান খৰখেদা কিয় কৰিছে মই একো বুজি পোৱা নাই। কি ইমান গহীন দি আছানো? গাড়ী চলাইছো দেখা নাই নেকি? গাড়ী চলালা বুলিয়ে ইমান গহীন দি থাকিব লাগেনে? নে মই উল্টা পুল্টা কথা কৈ ডিষ্টাৰ্ব কৰোঁ বুলি ভয় লাগিছে? মই সেইবোৰ কথা ভবাই নাই। তেনেহ'লে কি ভাবিছা? পাপাই কামবোৰ অলপ বেছিকৈ লৈ লোৱা নাইনে? কিয়? ঠিকেইতো আছে। কাম যিমানেই বাঢ়ে সিমানেই লাভ। আমাৰ লাভ মানে? কাম বাঢ়িলেহে পইচা হাতলৈ বেছিকৈ আহিব, আৰু ছাৰৰ হাতলৈ পইচা অহা মানে আমাৰ এমপ্লয়ীবিলাকৰো দৰমহা বঢ়া। তোমাৰ মিছেছ একদম ৰাণীৰ দৰে থাকিব ন? নহয় মানে তোমাৰ লগত যোন বিয়া হ'ব তাইৰ লাক আৰু। কোনফালে গৈছিল? তোমালোকৰ ঘৰৰ পৰা আহিলোঁ। আমাৰ ঘৰলৈ গৈছিল? মোক কোৱা নাই যে? মই আচলতে তোমালোকৰ মা দেউতাৰ লগত অলপ কথা পাতিবলৈহে আহিছিলোঁ। কি কথা? মই তোমালোকৰ বিয়াখন সোনকালে হৈ যোৱাটো বিচাৰিছিলোঁ অমৃতা। গানে গানে
तरा